আমি আহ্বান কৰিছোঁ যে আমি মুছলমান সমাজক আহ্বান কৰিছোঁ আপোনালোকে গৰু মাংস খোৱা বন্ধ কৰক, গৰু ব্যৱসায় কৰা বন্ধ কৰক। দেখা যাওক কি হয়। আমি আইনৰ বিৰুদ্ধত আমি আইনক সন্মান জনাওঁ। আইন যদি আচলতে গৰু মাংস খাবলৈ নিষেধ আছে আমি নাখাওঁ, এইটো স্পষ্ট কথা। আমি মুছলমান সমাজক আহ্বান কৰিছোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে এই গৰু মাংস বন্ধ কৰাৰ নামত, গৰু ব্যৱসায় বন্ধ কৰাৰ নামত মাজে মাজে এই নাটকবোৰ কৰি থকাটো আচলতে অসমৰ বাবে দুৰ্ভাগ্যজনক, অসমৰ বাবে ক্ষতিকাৰক। শেহতীয়াকৈ এই মাননীয় মুখ্যমন্ত্ৰীৰ যিবিলাক দুৰ্নীতি এই উদুঙাই দিয়াৰ ফলত এই ইফালে মুছলমান মিয়াসকলক, বৈধ নাগৰিকসকলক, পাৰ্টা থকা মানুহক উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে। এই উচ্ছেদ আচলতে অমানৱীয়, অগণতান্ত্ৰিক, অসাংবিধানিক। গতিকে এই উচ্ছেদ আচলতে বন্ধ কৰিব লাগে। আৰু আমি অসমৰ সকলো বুদ্ধিজীৱী, অসমব্যাপী ৰাইজক আহ্বান কৰিছোঁ, এই মুখ্যমন্ত্ৰী এই সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক, অসাংবিধানিক, সদায় অহোবনীয়া কথা বাৰ্তা কৈ থকা এই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিব লাগে, যাতে এই অহা ২৬ৰ নিৰ্বাচনত তেখেতক আচলতে এই মাননীয় মুখ্যমন্ত্ৰীক শাসনৰ পৰা উফৰাই দিয়ে এটা শান্তিৰ অসম গঢ়াৰ কাৰণে যিখিনি আমি ব্যৱস্থা কৰিব লাগে, সাধাৰণপুৰকে অসম সৃষ্টি কৰাৰ কাৰণে যি ব্যৱস্থা, এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি অসমবাসীক আহ্বান জনাইছোঁ। আৰু এই উচ্ছেদ অনতিপলমে বন্ধ কৰি বৈধ নাগৰিকসকলক শান্তিভাৱে থাকিবলৈ দিয়াৰ বাবে আমি অসমীয়া পৰিষদে অসম চৰকাৰক, অসম প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আজি ৰাতিপুৱা আমি খবৰত দেখা পালোঁ যে মহানগৰী মছজিদত যি গাহৰি মাংস লৈ ছ'চিয়েল মিডিয়াত বা বাতৰি আপোনালোকে পৰিৱেশন কৰিছে। এই মছজিদত গাহৰি মাংস থৈ অহা বা মিয়া বুলি তাক তাচ্ছিল্য কৰা এটা নিউজো তাত দেখা গৈছে। গতিকে এনেকুৱা কাৰ্যক আমি অসমীয়া পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই কাণ্ডটো আচলতে মুখ্যমন্ত্ৰীৰ আওতাত এই কাণ্ডবোৰ হৈ আছে। এই গাহৰি মাংস, বিশেষ মাংস, গৰুৰ মাংস, এইবোৰ কাণ্ড আচলতে মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ ফলত এই কাণ্ডবোৰ হৈ আছে। আমি আহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী এই নাটকবোৰ বন্ধ কৰক, গৰু মাংস একেবাৰে বন্ধ কৰি দিয়ক, গৰু ব্যৱসায় একেবাৰে বন্ধ কৰি দিয়ক। আমাৰ ক'বলগীয়া নাই, গৰু মাংস মুছলমানসকলে নাখালেও হ'ব। আমি আহ্বান কৰিছোঁ যে আমি মুছলমান সমাজক আহ্বান কৰিছোঁ আপোনালোকে গৰু মাংস খোৱা বন্ধ কৰক, গৰু ব্যৱসায় কৰা বন্ধ কৰক। দেখা যাওক কি হয়। আমি আইনৰ বিৰুদ্ধত আমি আইনক সন্মান জনাওঁ। আইন যদি আচলতে গৰু মাংস খাবলৈ নিষেধ আছে আমি নাখাওঁ, এইটো স্পষ্ট কথা। আমি মুছলমান সমাজক আহ্বান কৰিছোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে এই গৰু মাংস বন্ধ কৰাৰ নামত, গৰু ব্যৱসায় বন্ধ কৰাৰ নামত মাজে মাজে এই নাটকবোৰ কৰি থকাটো আচলতে অসমৰ বাবে দুৰ্ভাগ্যজনক, অসমৰ বাবে ক্ষতিকাৰক। শেহতীয়াকৈ এই মাননীয় মুখ্যমন্ত্ৰীৰ যিবিলাক দুৰ্নীতি এই উদুঙাই দিয়াৰ ফলত এই ইফালে মুছলমান মিয়াসকলক, বৈধ নাগৰিকসকলক, পাৰ্টা থকা মানুহক উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে। এই উচ্ছেদ আচলতে অমানৱীয়, অগণতান্ত্ৰিক, অসাংবিধানিক। গতিকে এই উচ্ছেদ আচলতে বন্ধ কৰিব লাগে। আৰু আমি অসমৰ সকলো বুদ্ধিজীৱী, অসমব্যাপী ৰাইজক আহ্বান কৰিছোঁ, এই মুখ্যমন্ত্ৰী এই সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক, অসাংবিধানিক, সদায় অহোবনীয়া কথা বাৰ্তা কৈ থকা এই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিব লাগে, যাতে এই অহা ২৬ৰ নিৰ্বাচনত তেখেতক আচলতে এই মাননীয় মুখ্যমন্ত্ৰীক শাসনৰ পৰা উফৰাই দিয়ে এটা শান্তিৰ অসম গঢ়াৰ কাৰণে যিখিনি আমি ব্যৱস্থা কৰিব লাগে, সাধাৰণপুৰকে অসম সৃষ্টি কৰাৰ কাৰণে যি ব্যৱস্থা, এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি অসমবাসীক আহ্বান জনাইছোঁ। আৰু এই উচ্ছেদ অনতিপলমে বন্ধ কৰি বৈধ নাগৰিকসকলক শান্তিভাৱে থাকিবলৈ দিয়াৰ বাবে আমি অসমীয়া পৰিষদে অসম চৰকাৰক, অসম প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আজি ৰাতিপুৱা আমি খবৰত দেখা পালোঁ যে মহানগৰী মছজিদত যি গাহৰি মাংস লৈ ছ'চিয়েল মিডিয়াত বা বাতৰি আপোনালোকে পৰিৱেশন কৰিছে। এই মছজিদত গাহৰি মাংস থৈ অহা বা মিয়া বুলি তাক তাচ্ছিল্য কৰা এটা নিউজো তাত দেখা গৈছে। গতিকে এনেকুৱা কাৰ্যক আমি অসমীয়া পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই কাণ্ডটো আচলতে মুখ্যমন্ত্ৰীৰ আওতাত এই কাণ্ডবোৰ হৈ আছে। এই গাহৰি মাংস, বিশেষ মাংস, গৰুৰ মাংস, এইবোৰ কাণ্ড আচলতে মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ ফলত এই কাণ্ডবোৰ হৈ আছে। আমি আহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী এই নাটকবোৰ বন্ধ কৰক, গৰু মাংস একেবাৰে বন্ধ কৰি দিয়ক, গৰু ব্যৱসায় একেবাৰে বন্ধ কৰি দিয়ক। আমাৰ ক'বলগীয়া নাই, গৰু মাংস মুছলমানসকলে নাখালেও হ'ব।